Hello students, তো আজি আমি লাষ্ট যেটো ভিডিও আছিল হেতু পিছৰ পাৰ্টটোৰ খিনি পৰা চাম আৰু আজি আমি ডিসকাস কৰিম আৰু এটা মেন্ডেলীয় বিসংগতি বা মেন্ডেলিয়ান ডিসঅৰ্ডাৰ হেতুৰ নাম হৈছে কাশী কোষ ৰক্তহীনতা। কাশী কোষ ৰক্তহীনতা বা ইংলিছত কোৱা হয় তাক সিকেল সেল এনিমিয়া। Sickle cell anemia. So it is a Mendelian disorder. It is a Mendelian বিসংগতি কিহৰ কাৰণে হয় এটা পাৰ্টিকুলাৰ জিনৰ কাৰণে হয় এটা নিৰ্দিষ্ট জিনৰ কাৰণে কি হয় এই ৰোগটো মানুহৰ শৰীৰত দেখা দিয়ে তো symptoms of sickle cell anemia কি হ'ব due to sickle cell anemia the RBC shape of RBC in human gets changed যদি হে কাশী কোষ ৰক্তহীনতাত কোনো এজন মানুহ আক্ৰান্ত হয় তেওঁৰ কি হ'ব যিবিলাক লোহিত ৰক্ত কণিকা থাকিব লোহিত ৰক্ত কণিকাবিলাকৰ আকৃতি পৰিৱৰ্তিত হ'ব নৰমালি RBCs are oval shaped or plate shaped like this মানে RBC বিলাক দেখা তেনেকুৱা টাইপৰ কিন্তু যেতিয়া সিকেল সেল এনিমিয়া হ'ব সিকেল সেল এনিমিয়া হোৱা মানুহবিলাকৰ RBC বিলাক কেনেকুৱা হৈ যায় ইলংগেটেড হৈ যায় দীঘলীয়া হৈ যায় আৰু আলটিমেটলি RBC বিলাক কি হৈ যায় ডেষ্ট্ৰয়ড হৈ যায় যিবিলাক লোহিত ৰক্ত কণিকা থাকে লোহিত ৰক্ত কণিকাবিলাক ডেষ্ট্ৰয় হৈ যায় ঠিক আছে তো কেনেকৈ হয় চাবাচোন আমি যেনেকৈ হিমোফিলিয়াৰ কথা চাইছিলোঁ এনেকুৱা অলপমান চাম সিকেল সেল এনিমিয়াৰ কথাও তো যেটো সিকেল সেল এনিমিয়াৰ কাৰণে ৰেসপন্সিবল যেটো জিনটো কি বুলি কোৱা হয় HB জিন ওকে তো ডেফিনেটলি HB জিন হ্যাজ টু এলিলস HBA এণ্ড HBS ওকে তো দুটা এলিল থাকে কি এলিল থাকিব এটা এলিল হ'ব HBA এটা হ'ব HBS দি জিন ইজ ডিনোটেড এজ HB যেটো জিনৰ কাৰণে কাশী কোষ ৰক্তহীনতা হ'ব জিনটো কি বুলি কোৱা হ'ব HB জিন বুলি কোৱা হ'ব আৰু HB জিনৰ দুটা এলিল থাকিব এটা এলিল হ'ব HBA এটা এলিল হ'ব HBS ক্লিয়াৰ এতিয়া চাবা আমাৰ হাতত কি আছে দুটা এলিল আছে তো জেনেৰেলি আমি পসিবিলিটিজ কি পাম এলিল বিলাকৰ এনেকুৱা টাইপৰ হ'ব পাৰে যে কিছুমান মানুহৰ বডিত কি থাকিব HBA okay someone can bear both AA allele some may bear HS okay again some may bear HBS allele দুটা allele লাগে আমাক মিনিমাম তো কি হয় মানুহৰ দেহত কেনেকুৱা থাকিব পাৰে কিছুমানৰ দেহত কি থাকিব পাৰে দুটা HBA allele থাকিব পাৰে কিছুমানৰ কি থাকিব পাৰে এটা HBA এটা HBS allele থাকিব পাৰে আৰু কিছুমানৰ দেহত কি থাকিব পাৰে দুটাই HBS allele থাকিব পাৰে তো এই তিনিওটাৰ ভিতৰত আউট অফ দিস থ্ৰী পসিবিলিটিজ অনলি HBS produces disease HBS যিবিলাকৰ থাকিব HBS karyotype becomes affected again HBS become carrier and HBA becomes healthy okay তো কেনেকুৱা কন্ডিশন হ'ব তিনটা কন্ডিশন হ'ব পাৰে HBA যদি HBA হয় তেতিয়া মানুহজন কেনেকুৱা হ'ব নিৰোগী হ'ব হৈছে যদি কাবাৰ দেহত HBA allele থাকে মানুহজন নিৰোগী হ'ব যদি HBS থাকে তেতিয়াহলে মানুহজন কেনেকুৱা হ'ব বাহক হ'ব এগেইন HBS যদি হয় এটো কেনেকুৱা হ'ব তোমাৰ আক্ৰান্ত কিহত আক্ৰান্ত কাশী কোষ ৰক্তহীনতাত আক্ৰান্ত ক্লিয়াৰ এতিয়া চাবা ইয়াতে কি নাই যেটো আমাৰ কাশী কোষ ৰক্তহীনতা বা যেটো আমাৰ সিকেল সেল এনিমিয়া ইজ এ অটোজম লিংক ডিজিজ এটো এটা কি দৈহিক ক্ৰমোজম সংলগ্ন ৰোগ গতিকে এয়াৰ যেটো জিনটো ক'ত থাকিব আমাৰ নৰ্মেল যিবিলাক অটোজমছ থাকিব বডি ক্ৰমোজমছ যিবিলাক থাকিব বডি ক্ৰমোজমছ বিলাকত থাকিব তো ডেফিনেটলি ইয়াতে জেন্ডাৰৰ কথা আহি নপৰে হিমোফিলিয়াত যেনেকৈ পাইছিলোঁ ইন হিমোফিলিয়া জেনেৰেলি মেলছ গেট এফেক্টেড এণ্ড ফিমেলছ বিকাম কেৰিয়াৰ আমি হিমোফিলিয়াত কি পাইছিলোঁ যে সাধাৰণতে ল'ৰাবিলাক আক্ৰান্ত হয় আৰু ছোৱালীবিলাক কি হয় এই ৰোগৰ বাহক হয় কিন্তু ইয়াতে তুমি কাশী কোষ ৰক্তহীনতা তেনেকুৱা কথা একো নোপোৱা ইয়াতে কি হ'ব পাৰে মেল ফিমেল সবৰে বডিত পুৰুষ মহিলা সকলোৰে দেহত কি হ'ব পাৰে ৰোগটো হ'ব পাৰে যাৰ দেহত এনেকুৱা টাইপৰ এলিল থাকিব HBS টাইপৰ সেই মানুহজনৰে কি হ'ব নিৰ্দিষ্ট সেই ৰোগটো যিটো ৰোগৰ নাম কি কাশী কোষ ৰক্তহীনতা বুলি কোৱা হয় কাশী কোষ ৰক্তহীনতাৰ ৰোগ দেখা দিব ক্লিয়াৰ এতিয়া চাবা কেনেকুৱা কন্ডিশনত হ'ব পাৰে কেনেকুৱা কন্ডিশনত প্ৰজেনি বিলাকত অফস্প্ৰিং বিলাকত সতি সন্ততিৰ দেহত সিকেল সেল এনিমিয়া হ'ব পাৰে when father becomes carrier and mother also becomes carrier যেতিয়া মাক দেউতাক দুয়ো কি হ'ব বাহক হ'ব তো কেৰিয়াৰ হ'ব লাগিলে ইয়াতে জিনোটাইপ কেনেকুৱা পাম HBA HBS ইয়াতে কি পাম HBA HBS clear next
Gamete formation টাইমত কি হ'ব নরমালি gametes get separated তো নরমালি HBA সেপারেট হৈ যাব HBS সেপারেট হৈ যাব ওকে এইফালেও কি হ'ব HBA HBS সেপারেট হৈ যাব ক্লিয়ার এতিয়া যদি F1 জেনারেশনত যাও বা প্রজেনি জেনারেশনত যাও কি হ'ব পাৰে ফার্টিলাইজেশন চোৱা HBA 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 okay now HBA HBS again HBA HBS last one HBS HBS তো ইয়াতে এটো কি হ'ব আমাৰ হেলদি মানে এই পার্টিকুলার F1 প্রজেনি যেটো তোমার মানুহ থাকিব কি হ'ব হেলদি হ'ব নিৰোগী হ'ব these two becomes carrier ইয়াতে এই দুটা কি হ'ব বাহক again HBS যেটো কন্ডিশন আছে এটো কি কন্ডিশন হ'ব affected আক্রান্ত ক্লিয়ার তো এইখিনি আছিল তোমাৰ সিম্পলি সিকল সেল এনিমিয়াৰ কথা ঠিক আছে এইখিনি আছিল তোমাৰ কাছিকোফ ৰক্তহীনতাৰ কথা নেক্সট যেটো ডিজিজটো কথা আমি পাম ফিনাইলোকিটোনিউৰিয়া ফিনাইলোকিটোনিউৰিয়া okay phenylketonuria to saba phenylketonuria disease to kenekwa phenylketonuria disease to ekdom simple kotha normally swa phenylketonuria is a Mendelian disorder etu ki eta Mendelian bikhangoti eta ba duta jinor karone hobo to kenekwa kotha normally jitu phenylketonuria hwa jitu gene he gene to kot thakibo amar doihik chromosome thakibo again this gene responsible for phenylketonuria present in autosomes means body chromosome okay so definitely it can affect both male and female ki koriba pare purush aru mohila duotake ki koriba pare attack koriba pare ei particular disease to next aba kenekwa ke hobo pare normally ki hoy amar body in human body a particular amino acid is produced which is known as phenylalanine okay phenylalanine is a particular type of amino acid and in the presence of a particular enzyme known as phenylalanine hydroxylase phenylalanine is an amino acid due to presence of phenylalanine hydroxylase which is an enzyme phenylalanine gets converted to tyrosine okay in a healthy person the phenylalanine gets converted to tyrosine in the presence of phenylalanine hydroxylase enzyme সুস্থ মানুহৰ দেহত কি হ'ব phenylalanine যিখিনি amino acid উৎপাদন হ'ব হে amino acid খিনি phenylalanine hydroxylase নামৰ এটা উৎক্ষেপকৰ সহায়ত কি হলৈকে পৰিৱৰ্তিত হ'ব টাইৰোচিনলৈকে পৰিৱৰ্তিত হ'ব ওকে এতিয়া চাবা the person affected with phenylketonuria lacks a gene which produces phenylalanine hydroxylase যিজন মানুহ ফিনাইলোকিটোনিৰিয়াত আক্ৰান্ত হ'ব তেওঁৰ কি হ'ব দেহত এটা জিন নাথাকে যিটো জিনে কি প্ৰডিউস কৰে phenylalanine hydroxylase প্ৰডিউস কৰে so definitely due to absence of phenylalanine hydroxylase enzyme phenylalanine cannot get converted to tyrosine যদিহে মানুহজনৰ দেহত phenylalanine hydroxylase উৎক্ষেপকটো উৎপাদন নহয় phenylalanine খিনি কি হ'ব নোৱাৰে তোমাৰ টাইৰোচিনলৈকে পৰিৱৰ্তিত হ'ব নোৱাৰে যাৰ ফলত phenylalanine gets deposited in the body and gets converted to pyruvic acid okay যাৰ ফলত কি হ'ব phenylalanine বিলাক মানুহৰ দেহত সঞ্চিত হৈ কিহলৈকে কনভাৰ্ট হ'ব কিহলৈকে পৰিৱৰ্তিত হৈ যাব pyruvic acidলৈকে পৰিৱৰ্তিত হৈ যাব and this pyruvic acid gets deposited in brain এই পাইৰুবিক এসিড খিনি কোড জমা হৈ যাব মগজুত জমা হ'ব যাৰ ফলত কি হ'ব মানুহজনৰ মানসিক মন্থৰতা মেন্টাল ৰিটাৰ্ডনেস মেন্টালি উইক ওকে মেন্টাল ৰিটাৰ্ডনেস কন্ডিশন এটা দেখা পোৱা যাব আৰু সেই ডিজিজটোকে আলটিমেটলি আমি কি বুলি কম phenylketonuria মাৰুবাৰ ৰিপিট কৰি দিছো চাবা in a healthy person phenylalanine is a particular amino acid
which gets converted to tyrosine in the presence of phenylalanine hydroxylase. Okay, but in the body of an affected person, he or she lacks a particular gene which produces phenylalanine hydroxylase, and due to absence of phenylalanine hydroxylase, phenylalanine cannot get converted to tyrosine and gets converted to pyruvic acid. Okay, সাধাৰণ মানুহ এজনৰ দেহত কি হয়, ফিনাইলএলানিন নামৰ এটা এমিনো এসিড থাকে, যেটো ফিনাইলএলানিন হাইড্ৰক্সিলেজ নামৰ এটা উৎসেচকৰ সহায়ত কিহলৈকে কনভাৰ্ট হয়, পৰিৱৰ্তিত হয়, টাইৰোচিনলৈকে পৰিৱৰ্তিত হয়। ক্লিয়াৰ? এতিয়া যিসমূহ মানুহৰ দেহত এই নিৰ্দিষ্ট ৰোগটো থাকিব, তেওঁলোকৰ দেহত কি নাথাকে, এটা জিন নাথাকে, যিটো জিনে কি কৰিব পাৰে, এই নিৰ্দিষ্ট উৎসেচকটো সৃষ্টি কৰে। এটা যদি উৎসেচকটো সৃষ্টি নহয়, যদিহে ফিনাইলএলানিন হাইড্ৰক্সিলেজ ফৰ্মেশ্যন নহয়, তেতিয়াহ'লে কি হ'ব, ফিনাইলএলানিনবিলাক টাইৰোচিনলৈকে কনভাৰ্ট হ'ব নোৱাৰে, পৰিৱৰ্তিত হ'ব নোৱাৰে, যাৰ ফলত ফিনাইলএলানিনবিলাক কি কৰিব, পাইৰুভিক এচিডলৈকে ৰূপান্তৰিত হৈ যাব। এণ্ড দিছ পাইৰুভিক এচিড গেটছ ডিপজিটেড ইন ব্ৰেইন। ক'ত জমা হ'ব পাইৰুভিক এচিডবিলাক? মগজুত জমা হ'ব, যাৰ ফলত মানুহজনৰ কি হ'ব, মেণ্টেল ৰিটাৰ্ডনেছ, মানসিক মন্থৰতা যিটো হ'ব, মানসিক মন্থৰতা দেখা দিব। ঠিক আছে, তো এইখিনি আছিল তোমালোকৰ কিহৰ কথা, ফিনাইলোকিটোনিউৰিয়াৰ কথা। তো আজি হোমৱৰ্ক, ৰাইট শ্বৰ্ট নোট অন ফিনাইলোকিটোনিউৰিয়া। এইখিনিৰ পৰা যি বুজি পালা সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি জাষ্ট 2-3 মাৰ্কছ মানৰ কাৰণে এটা শ্বৰ্ট নোট লিখি মোক দেখাবা। ঠিক আছে, তো এইখিনি আছিল তোমালোকৰ কিহৰ কথা, এবাউট মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ। অ'কে, এইবাৰ আমি কিহৰ কথা চাম, এইবাৰ আমি ডিছকাছ কৰিম এবাউট ক্ৰম'জমেল ডিছঅৰ্ডাৰ্ছ। ক্ৰম'জমেল ডিছঅৰ্ডাৰ্ছ, তো ক্ৰম'জমেল ডিছঅৰ্ডাৰ ইজ এ টাইপ অফ কি আছিল, জেনেটিক ডিছঅৰ্ডাৰ। ক্ৰম'জমেল ডিছঅৰ্ডাৰ, ক্ৰম'জমীয় বিসংগতি। ক্লিয়াৰ? ক্ৰম'জমেল ডিছঅৰ্ডাৰ, ক্ৰম'জমীয় বিসংগতি। তো ক্ৰম'জমেল ডিছঅৰ্ডাৰবিলাক কেনেকুৱা আছিল, দ'জ জেনেটিক ডিছঅৰ্ডাৰ হুইচ অকাৰ্ছ ডিউ টু চেঞ্জ ইন ক্ৰম'জম নাম্বাৰ আৰ ন'ন এজ ক্ৰম'জমেল ডিছঅৰ্ডাৰ। যিসমূহ জিনীয় ৰোগ ক্ৰম'জমৰ সংখ্যাৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হয়, তাক কি বুলি কোৱা হয়, ক্ৰম'জমীয় বিসংগতি বুলি কোৱা হয়। ঠিক আছে, এতিয়া কেনেকুৱাকেনো ক্ৰম'জমবিলাকৰ ডিফাৰেঞ্চ আহে, কেনেকুৱাকেনো কি হয়, কথাখিনি আমি জাষ্ট অলপমান সেইখিনি কথা চাম। তো নৰ্মেলি কি হয় চাবা, নৰ্মেলি যেতিয়া আমি এজন মেল আৰু এজন ফিমেলৰ কথা ল'ম ৰিপ্ৰডাকশ্যনৰ টাইমত, মেল এণ্ড ফিমেল, ক্লিয়াৰ? কথাখিনি ভালকৈ চাবা। নৰ্মেলি এ মেল বিয়াৰ্ছ 46 ক্ৰম'জম, ক্লিয়াৰ? এগেইন এ ফিমেল বিয়াৰ্ছ 46 ক্ৰম'জম। এইখিনি আমি অলৰেডি জানো, এজন মতা মানুহৰ দেহত কিমান ক্ৰম'জম থাকে, 46 ক্ৰম'জম থাকে, আৰু এজনী মাইকী মানুহৰ দেহত কিমান ক্ৰম'জম থাকে, এগেইন 46 ক্ৰম'জম থাকে। এট এ টাইম অফ গেমেট ফৰ্মেশ্যন, জননকক সৃষ্টিৰ সময়ত হোৱাট হেপেন্স, দিছ চেল অৰ দিছ ক্ৰম'জম গেটছ ছেপাৰেটেড ইনটু 2 ইকুৱেল নাম্বাৰ্ছ। যিখিনি 46 ক্ৰম'জম থাকিব, জননকক গঠনৰ সময়ত কি হ'ব, নৰ্মেলি এইখিনি তোমাৰ ইকুৱেল নাম্বাৰত ডিভাইড হৈ যাব, 23, 23, হিয়াৰ অলছ' 23, 23। এইটো নৰ্মেল কণ্ডিশ্যন। এতিয়া কেনেকৈ ছেপাৰেট হয় সেইটো কথা চাবা। ছাপ'জ দিজ আৰ ক্ৰম'জমছ, 1, 2 means 1 pair chromosome, 2 pair chromosome, 3 pair chromosome. Okay, here in female 1 pair, 2 pair, 3 pair. Okay, মই এটা নাম্বাৰ দি দিছোঁ চাবা, ছাপ'জ 1, 1 dash, 2, 2 dash, 3, 3 dash, again 1, 1 dash, 2, 2 dash, 3, 3 dash. হ'ল? তো ডেফিনেটলি গেমেট ফৰ্মেশ্যনৰ টাইমত কি হয়, আমি যে কৈ থাকোঁ ক্ৰম'জমবিলাক ছেপাৰেট হয়। কেনেকৈ ছেপাৰেট হয়, ফ্ৰম এ পেয়াৰ অফ ক্ৰম'জম, one chromosome moves to one gamete and another chromosome moves to another gamete. Like here, suppose it were a cell, suppose it were an organism which bears 6 chromosome. Okay, consider an organism bearing 6 chromosome. Okay, ultimately 3 pairs of chromosome. এটা জীৱৰ কথা ধৰি লোৱা যাৰ দেহত কি ক্ৰম'জম থাকে, 6ডাল ক্ৰম'জম থাকে, আল্টিমেটলি কেনেকুৱা ক্ৰম'জম থাকে, 3যোৰ ক্ৰম'জম থাকে। তো ডেফিনেটলি ইয়াতে যদি 6 ক্ৰম'জম থাকে, গেমেটবিলাকত কিমান আহি যাব, গেমেটত ডেফিনেটলি হাফ আহিব, তো দুটা গেমেটত 3 ক্ৰম'জম আহিব লাগিব। কেনেকুৱাকৈ ক্ৰম'জমবিলাক ছেগ্ৰিগেট হয় চাবাচোন কথাখিনি। তো চাবা, ইয়াতে যিটো ফাৰ্ষ্ট গেমেট হ'ব, ফাৰ্ষ্ট গেমেটটোত কি আহিব, 1 নম্বৰ ক্ৰম'জম, এগেইন 2 নম্বৰ ক্ৰম'জম, এগেইন 3 নম্বৰ ক্ৰম'জম। ক্লিয়াৰ? যিটো ছেকেণ্ড গেমেট আহিব, ইয়াতে কি আহিব, 1 ডেছ, 2 ডেছ, 3 ডেছ। ক্লিয়াৰ? এইফালেও কি হ'ব, ছেইম ক্ৰম'জমবিলাক, এইটো যিটো ছেট আছিল ক্ৰম'জমৰ, এইটো যিটো জোৰা আছিল, ইয়াৰ পৰা এটা ক্ৰম'জম এইটো ফালে, 1টো এইফালে আহি গ'ল, 1 ডেছটো এইফালে আহি গ'ল। ক্লিয়াৰ?
2 to ইয়াত 2 and যেটো তোমাৰ 2 ড্যাশ আছিল তাৰ পৰা 2 নম্বৰ ক্ৰমজমটো ইয়াতে আহি গ'ল 2 ড্যাশ ক্ৰমজমটো ইয়াতে আহি গ'ল এগেইন তোমাৰ যেটো 3 নম্বৰ পেয়াৰ আছিল তাৰ পৰা 3 নম্বৰ ক্ৰমজমটো ইয়াতে আহি গ'ল 3 ড্যাশ ক্ৰমজমটো ইয়াতে সেপাৰেট হৈ গ'ল ক্লিয়াৰ কথাখিনি এইখিনি তো ইয়াতো আমাৰ হেনেকুৱা কথাবিলাক হয় নৰ্মেলি এ পাৰ্টিকুলাৰ ম্যান bears 46 chromosome ultimately 23 pairs and out of all these pairs one chromosome moves towards this gamete and another chromosome moves towards this gamete normally এজন মানুহৰ দেহত কি থাকে 46 ডাল ক্ৰমজম থাকে আৰু সেই 46 ডাল ক্ৰমজম কেনেকুৱাকে থাকে দুডালকে জোৰা পাতি থাকে ultimately 23 জোৰ 23 pairs তো যেতিয়া gamete formation হ'ব এটা ক্ৰমজম এটা পেয়াৰৰ পৰা এটা ক্ৰমজম এটা জোৰাৰ পৰা এটা ক্ৰমজম ইফালে এটা তো আলটিমেটলি 23 ইয়াতে মই যেনেকৈ ব্ৰেক কৰি দিলোঁ ঠিক আছে কথাখিনি এনেকুৱাকৈ ক্লিয়াৰ হৈ যায় এতিয়া ইমাজিন কৰা যদি কিবা এটা গৰ্বৰ হ'ল ঠিক আছে যদি কিবা এটা গৰ্বৰ হ'ল সাপোজ ইয়াতে এনেকুৱা হ'ল এইটোৰ পৰা এটা ঠিকে আহিল 1 2 ঠিকে আহিল এইটোৰ পৰা 2 ঠিকে আহিল বাট দিস 3 and 3 days cannot be segregated 3 আৰু 3 days to segregate নহল তো ডেফিনেটলি কি হ'ব ইয়াতে 3 টো আহিব নোৱাৰে হয়নে সো যদি 3 টো ইয়াতে যাব নোৱাৰে 3 টো ডেফিনেটলি ইয়াতে আহিব লাগিব তো অটোমেটিক্যালি ইয়াতে কিমান ক্ৰমজম আহিল 2 ইয়াতে কিমান ক্ৰমজম আহিল তেতিয়াও কিন্তু ক্ৰমজম নম্বৰ সেম আছে 2 + 4 6 ইয়াতে কিমান আছিল 3 + 3 6 হল এইটো কন্ডিশন কেতিয়াবা মানুহৰ বডিটো হয় in some cases one or more pair of chromosomes cannot get segregated due to gamete formation okay and this condition is known as aneuploidy অসমগুণতা aneuploidy তো মানুহৰ ক্ষেত্ৰতো কি হ'ব পাৰে নৰ্মেলি এই যিবিলাক 46 ক্ৰমজমছ থাকে 46 ক্ৰমজমছ গেটছ সেপাৰেটেড ইকুৱেলি সেপাৰেট হ'ব মানে এটা পেয়াৰৰ এটা যদি এইটো ফালে মুভ কৰে এটা এইটো ফালে মুভ কৰিব কিন্তু কেতিয়াবা আনফেভাৰেবল কন্ডিশন কিছুমানত কেনেকুৱা হৈ যায় এইফালে আহি যাব সাপোজ 24 মিন্স এটা ক্ৰমজম এক্সট্ৰা আহি যাব এইফালে ডেফিনেটলি এইফালে কি হ'ব এটা ক্ৰমজম কম হ'ব লাগিব লেক 1 ক্ৰমজম তো ডেফিনেটলি 24 and 22 ক্লিয়াৰ তো এনেকুৱা যেটো কন্ডিশন হয় দিস কন্ডিশন ইজ নোন এজ aneuploidy অসমীয়াত কোৱা হয় অসমগুণতা ঠিক আছে দিস কন্ডিশন ইজ নোন এজ aneuploidy অসমগুণতা বা কেতিয়াবা এনেকুৱা কন্ডিশনো হ'ব পাৰে যে ক্ৰমজম বিলাক সেগ্ৰিগেট নহল ক্ৰমজম বিলাক কি হল পৃথকে নহল ইন সাম পাৰ্টিকুলাৰ কেसेस no chromosome gets segregated so definitely one gamete gets all the 46 chromosomes and another gamete lacks all chromosomes কেতিয়াবা কি হ'ব পাৰে এটো ধৰা সেগ্রিগেট হোৱাৰ টাইমত এইফালে 23 এইফালে 23 এইফালে লগা আছিল কিন্তু এনেকুৱা কন্ডিশন হ'ব এইফালে এটাও ক্ৰমজম নাহে 0 আৰু এইফালে কেনেকুৱা আহি যাব টোটালি 46 ক্ৰমজম এটা গেমেটতে গুছি যাব হেতু কন্ডিশনো হ'ব পাৰে যদি এইটো কন্ডিশন হয় ইয়াক কি বুলি কোৱা হয় পলিপ্লয়ডি পলিপ্লয়ডি ওকে ইয়াক কোৱা হ'ব বহু গুণতা এই দুটা ওয়ার্ড মনত ৰাখিবা মই ডেফিনিশন কিটা দিয়া পিছত হে কৈ দিম বাৰু কৈ দিম ভালকে কৈ দিম পিছত ডেফিনিশন কিটা যদি লাগে বা কিতাবতো পাই যাবা ডেফিনিশন কিটা তো চোৱা এই দুটা কন্ডিশন পালো আমি এতিয়া চোৱাচোন আমি যদি এটা aneuploidy কথা কনসিডাৰ কৰো এটা যদি অসমগুণতাৰ কথা কনসিডাৰ কৰো চাবা সাপোজ হিয়াৰ এ মেল and one female 46 chromosome at the time of gamete formation কি হল কিছুমান প্ৰবলেমৰ কাৰণে one gamete gets 24 chromosome এটা gametত কিমান আহি গল 24 chromosome আহি গল again one gamete gets 22 chromosomes definitely 24 plus 22 46 number to একে থাকিব হ'ব লাগিছিল কি here also 22 here also 22 but due to some problems or any genetic problems the chromosomes cannot get segregate properly as a result one gamete get 24 chromosomes another gamete gets 22 chromosomes okay female opera normal condition at whole 23 F1 generation of joasun ki problem paba so 24 23 ultimately kiman hobo 47 the first offspring will get 47 chromosome which is not normal number is 46 saba second condition to ki hobo 24 plus 23 again 47 hoy next 22 plus 23 45 lacks one chromosome again 22 plus 23 45 chromosome clear here these two offspring gets one additional chromosome eduta offspring ot ki hobo ihote dudal otirikto chromosome pai ase while these two offspring
লেক্স ওৱান ক্ৰম'জম য'ত নেকি এই দুটা অফস্প্ৰিঙত কি হৈ আছে এই দুটা সন্তানৰ ক্ষেত্ৰত কি হৈ আছে এডাল ক্ৰম'জম ঘাটি হৈ আছে তো যেতিয়া এনেকুৱা কণ্ডিশ্যন হ'ব 47 বিয়াৰিং যেতিয়া 47 ক্ৰম'জম বিয়াৰিং কণ্ডিশ্যনটো যেতিয়া আহিব এইটো কণ্ডিশ্যনক কি বুলি কোৱা হয় ট্ৰাইচমি ত্ৰিসমসূত্ৰী and this condition is known as monosomy একসূত্ৰী ট্ৰাইচমি এণ্ড মনোচমি নাও চাবা যদি আমি কি কৰোঁ আমি নৰ্মেলি 46 ক্ৰম'জমবিলাক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ টুৱাইজেন তো ডেফিনেটলি উই কেন ৰিপ্ৰেজেণ্ট 45 এজ টুৱাইজেন মাইনাছ 1 হয়নে দিছ ইজ ন'ন এজ মনোচমি কেৰিঅ' টাইপ অফ মনোচমি অ'কে এগেইন 47 আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ টুৱাইজেন প্লাছ 1 এইটো কণ্ডিশ্যনক কি বুলি কোৱা হ'ব ট্ৰাইচমি এইখিনি কথা মনত ৰাখিবা আৰু জেনেটিক ডিজিজবিলাক কিহৰ কাৰণে মানে যিবিলাক ক্ৰম'জমেল ডিজিজ থাকে ক্ৰম'জমেল ডিজিজবিলাক কিহৰ কাৰণে ফৰ্ম হয় ডিউ টু মনোচমি অৰ ট্ৰাইচমি কাৰোবাৰ বডিত এডাল ক্ৰম'জম বেছি থাকিব তেতিয়াও ডিজিজ ফৰ্মেশ্যন হ'ব বা কাৰোবাৰ বডিত এডাল ক্ৰম'জম কম থাকিব তেতিয়াও কি হ'ব ডিজিজ ফৰ্মেশ্যন হ'ব ঠিক আছে তো এইখিনি আছিল তোমালোকৰ এবাউট ক্ৰম'জমেল ডিছঅৰ্ডাৰ নেক্সট তোমালোকে কি পাইছিলা তোমালোকে তিনিটা ক্ৰম'জমেল ডিজিজৰ কথা পাবা ইয়াতে মই নৰ্মেলি ক্ৰম'জমেল ডিজিজকেইটাৰ কথা কৈ দিছোঁ চিমটমছবিলাকৰ কথা কৈ গৈছোঁ তো চোৱা ফাৰ্ষ্ট অফ অল ডাউন চিণ্ড্ৰম ইজ এ ক্ৰম'জমেল ডিছঅৰ্ডাৰ ডাউন চিণ্ড্ৰম বা ডাউনৰ চিণ্ড্ৰম বুলি কোৱা হয় চিণ্ড্ৰম মানে লক্ষণ ডাউনৰ চিণ্ড্ৰম তো কেনেকুৱা কণ্ডিশ্যন হ'ব চোৱা when a particular organism or particular offspring gets one additional number of 21 number chromosome যদিহে কোনোবা এটা মানুহৰ দেহত কি থাকে যিডাল 21 নম্বৰ ক্ৰম'জম থাকে 21 নম্বৰ ক্ৰম'জমডালৰ যদি এটা এডিশ্যনেল কপি থাকে মিন্স if he or she bears 47 number of chromosome normally it should bear 46 chromosome সাধাৰণতে কিমান থাকিব লাগিছিল 46 থাকিব লাগিছিল তো ইয়াতে যদি এডাল এডিশ্যনেল থাকে 21 নম্বৰ যিটো ক্ৰম'জম থাকে সেইটো যদি এডিশ্যনেল হয় ওৱান এডিশ্যনেল ইট বিকামছ 47 অ'কে চ' তেনেকুৱা কণ্ডিশ্যনত কি হ'ব মানুহজনে বা সেই বাচ্চাটোৱে আল্টিমেটলি কি কৰিব ডাউন চিণ্ড্ৰমত মানে এফেক্টেড বুলি আমি ক'ব পাৰিম ডাউনৰ চিণ্ড্ৰমত আমি এফেক্টেড বুলি ক'ব পাৰিম আমি যিবিলাক নৰ্মেলি এবনৰ্মেল বাচ্চা দেখা পাওঁ সেই এবনৰ্মেল বাচ্চাবিলাক আল্টিমেটলি কি হয় মেক্সিমাম অফ দিজ চিলড্ৰেন গেটছ এফেক্টেড ডিউ টু ডাউন চিণ্ড্ৰম okay next one number 2 Klinefelter disease Klinefelter syndrome অসমীয়াত কোৱা হয় Klinefelter syndrome ঠিক আছে তো এইটো কেনেকুৱা কণ্ডিশ্যনত হয় চাবা নৰ্মেলি তোমাৰ যেতিয়া female bilakor bodit ki chromosome thake a female bears XX chromosome okay if any female bears one additional Y chromosome she is known as affected by Klinefelter's syndrome normally mohila homor dehot ki thake XX tudal chromosome thake hane eta jodi adal Y chromosome additionally ahi jay hetu conditionot ki boli koa hoy hey disease to ki boli koa hoy Klinefelter's syndrome boli koa hoy clear definitely here chromosome number কিমান হ'ব 47 চোৱা কাৰণ ইয়াতে y যেটো ক্ৰম'জম আছে y ক্ৰম'জমটো এডিশ্যনেল আছে আগৰ নিচিনা সেম নৰ্মেলি 46 আছিল ওৱান এডিশ্যনেল y ক্ৰম'জম ডেফিনেটলি ইট বিকামছ 47 কি হৈ যাব 47 নম্বৰ ক্ৰম'জম হৈ যাব তো আল্টিমেটলি তেনেকুৱা কণ্ডিশ্যনত কি বুলি কোৱা হ'ব Klinefelter syndrome বুলি কোৱা হ'ব আৰু এনেকুৱা কণ্ডিশ্যনত কি হ'ব যিবিলাক ফিমেলছ থাকিব ফিমেলছ বিলাকে কি কৰিব দে প্ৰডিউচ both male and female character মেল আৰু ফিমেল পুৰুষ আৰু মহিলা দুয়োটাৰে কেৰেক্টাৰবিলাক ফৰ্মেশ্যন কৰিব তো সেই ডিজিজটো কি বুলি কোৱা হ'ব Klinefelter syndrome বুলি কোৱা হ'ব আৰু এইটো এটা কি ক্ৰম'জমেল ডিছঅৰ্ডাৰ অ'কে নাম্বাৰ 3 Turner's syndrome again etu ki hobo female bodit hobo normally female bodit ki chromosome thake XX chromosome thake but those females which are affected with Turner syndrome lacks one X chromosome and bears only one X chromosome the second position becomes blank
সাধাৰণতে কি হয় মহিলাসমূহৰ দেহত দুডাল এক্স ক্ৰম'জম থাকে কিন্তু যিবিলাক মহিলা টাৰ্নাৰৰ চিনড্ৰমৰ দ্বাৰা আক্ৰান্ত হ'ব সেইবিলাকৰ দেহত কি থাকিব এডাল এক্স ক্ৰম'জম নাথাকিব তো ডেফিনেটলি তেওঁলোকৰ বডিত টোটেল ক্ৰম'জম কিমান থাকিব 47 অৰ 45 এইটো তোমালোকে মোক ক'বা এইটো হোমৱৰ্ক ঠিক আছে এটা এক্স ক্ৰম'জম লেক থাকিব ওৱান এক্স ক্ৰম'জম সো her chromosome number will 47 45 or 46 answer to তোমালোকে মোক ক'বা হেতু তোমালোকৰ homework তো these females also Turner syndrome affected females generally they cannot show proper female development তেওঁলোকে কি কৰিব নোৱাৰে সাধাৰণতে মহিলাসমূহৰ যিবিলাক মানে তোমাৰ গঠন থাকে যিবিলাক তোমাৰ ফিজিক্যাল বা মেন্টাল যেনেকুৱা তোমাৰ ষ্টেটটো থাকে তেনেকুৱা প্ৰপাৰ ডেভেলপমেন্টটো তেওঁলোকৰ নাহে লগতে কি হয় তোমাৰ ইনফাৰ্টাইল হয় বন্ধা হয় মানে আলটিমেটলি তোমাৰ কি হয় বাচ্চা জন্ম দিব পৰা যিটো কেপাসিটি অভেৰি বিলাক ডেভেলপমেন্ট হয় ৰুডিমেন্টাৰী অভেৰি গৰ্ভাশয়বিলাক সৃষ্টি নহয় ডিম্বাণু সৃষ্টি নহয় হেনেকুৱা টাইপৰ কিছুমান প্ৰবলেম দেখা দিব পাৰে তো এইখিনি আছিল তোমাৰ ক্ৰম'জমেল ডিসঅৰ্ডাৰৰ কথা আৰু এইখিনিৰ লগতে আলটিমেটলি এইটো চেপ্টাৰ শেষ কিবা যদি ডাউট থাকে সুধিব পাৰা থ্যাংক ইউ